সকলকে আমাৰ ফালৰ পৰা নমস্কাৰ জনাই লৈছোঁ। ৰদালি দৰ্শন ইউটিউব চেনেলৰ ফালৰ পৰা পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ তীখাবৰী গাঁৱত। এয়া দেখিছেনে আপোনালোকে, যাকমান কৃষক আছে, তেখেতসকলে বৰ কষ্ট কৰি এই যে দেখিছে আপোনালোকে ৰ'দ কেনেকুৱা, আজিৰ দিনৰ ৰ'দ হয়নে। এইবাৰ মানে 40 ডিগ্ৰী ফাৰেনহাইট মানে তাপ হৈছে। এই তাপকো তেওঁলোকে আওকাণ কৰি বড়ো খেতি কৰিছে। আচলতে শালি খেতিটো কৰিলে ইমান কষ্ট নহয়, যদিও বড়ো খেতি কৰিলে কিন্তু বহুত কষ্ট হয়। এই কৃষকসকলে ইমান কষ্ট কৰি খেতি কৰিছে, তাৰে কিছু মনৰ খবৰ ল'বৰ কাৰণে মই এনেদৰে ইয়ালৈ আহিলোঁ। এইটো মই কাৰোবাৰ পৰা বাহ পাম বুলি পেলাই মই ইয়ালৈ অহা নাই। ময়ো খেতিয়কৰে ল'ৰা, খেতি কৰিছিলোঁ, বহুত কিবা কিবি কাৰণত খেতি বাতি এতিয়া কৰিবলৈ বাদ দিছোঁ। কিন্তু এনেকৈ যদি খবৰ বাতৰি কিছু উলিয়াই দিয়া নাযায়, হয়তো কৃষকসকলৰ মনৰ কথাও আমি বহুতে নাজানো। মই কোনো চৰকাৰী বিষয়া হৈ মই ইয়ালৈ অহা নাই। মোৰ এটা প্ৰযত্ন আছে যাতে আপোনালোকৰ যিখিনি মনৰ খবৰ, আপোনালোকে ইমান কষ্ট কৰি ধান উৎপাদন কৰিছে, এই ধানবোৰ যদি উপযুক্ত মূল্য নাপায় হয়নে, নিশ্চয় আমাৰ খেতিয়কসকলৰ বহুতো কষ্ট দুখ আছে ইয়াত। গতিকে কেনেদৰে আপোনালোকে কি ভাবিছে, এই কথাখিনি ল'বৰ বাবেহে মই ইয়ালৈ আহিছোঁ। গতিকে মই আপোনালোকৰ চৰকাৰী বিষয়া আনি পেলাই আপোনালোকক মই দাম অমুক দিম বুলি ক'ব নোৱাৰোঁ। কিন্তু মোৰ এটা ভাৱ আছে যে অন্ততঃ এই কথাটোৱে গৈ যাতে উপযুক্ত ঠাইত দৃষ্টিগোচৰ হয়, মানে সেইবাবেহে আহিছোঁ। এতিয়া মোৰ ওচৰতে আছে, এখেতসকলো আছে খেতিয়ক। একো নাই এই নাই, এয়া আমাৰ খেতিয়ক আছে। মই প্ৰথমতে এজনকৈ সুধিম তেওঁলোকে কিমান মাটি খেতি কৰিছে আৰু এবিঘা মাটি খেতি কৰিবলৈ এই এনেকুৱা সময়ত কিমান খৰচ হয়, ধান কিমান উৎপাদন হৈছে আৰু ধানৰ দৰ কেনেকুৱা এতিয়া, আৰু কেনেদৰে তেওঁলোকে ধানবোৰ ছাপ্লাই কৰিব, এই বিষয়ে কিছু কথা জানিম মই এতিয়া। প্ৰথমতে মই এগৰাকী আমাৰ কৃষক আছে, মই নামটো জানি লওঁ। তাৰপিছত যে এই যে আমি খেতি কেনেকৈ কৰিলোঁ, বড়ো খেতি কিমান দিনৰ পৰা কৰিলোঁ, কি হ'ল, এই কথাখিনি মই জানিব বিচাৰিম। নামটো ক'ব লাগে এতিয়া। মোৰ নাম নমস্কাৰ, মোৰ নাম দিনেশ্বৰ ডেকা। মই তীখাবৰী গাঁৱৰে নিবাসী। মই বৰ্তমান 7-8 বিঘামান খেতি কৰিছিলোঁ। গতিকে এই 7-8 বিঘা খেতি কৰোঁতে মোৰ যথেষ্ট খৰচ হৈছে। প্ৰায় বিঘাই 12,000মান টকা গৈছে। একেবাৰে কৰাৰ পৰা খেতিত উঠালৈকে বিঘাই 12,000মান টকা গৈছে। কিন্তু সমস্যা হ'ল এতিয়া আমাৰ ইয়াত আমি যি গৰম, এতিয়া ধান কাটাতো আমি কামলা বিচাৰি পোৱা নাটনি হৈছে আৰু ধান কাটিব পৰা নাই। গতিকে আমি মটৰ বা গাড়ীয়ে আমি কাটিবলগীয়া হৈছে, খৰচ বহুত পৰিছে। গতিকে আৰু ধানৰ ৰেট যিটো আমাৰ এতিয়া বেপাৰীবিলাকে দি আছে, এতিয়া অকণমান 760 টকা 50 টকা এনেকৈ দি আছে। গতিকে কৃষকসকলে বহুত কষ্ট অনুভৱ কৰিছে। কাৰণ গতিকে আকৌ যাতে চৰকাৰে অলপ দামটো আমাক সঠিকভাৱে বেপাৰীবিলাকে দিলে আমি ভাল পাওঁ। বিঘা মাটিত কিমান উৎপাদন হৈছে? বিঘা ইয়াত প্ৰায় ধৰি লওক 35-30 এনেকুৱা গৈছে। মানে কি কাম কৰাৰ সময়ত বা কটাৰ সময়ত মানুহ পোৱা নাযায় আচলতে, নহয়? এবাৰ মেচিনে কাটিব লগা হৈছে। হয়। ঠিক আছে, মই আকৌ আহিম। এয়া আৰু এগৰাকী মানে খেতিয়ক আছে, কৃষক আছে। প্ৰথমতে আপোনাৰ পৰিচয়টো। নমস্কাৰ, মোৰ নাম পদ্মেশ্বৰ ডেকা। মই এক্স আৰ্মি আছিলোঁ। ভাল কথা, আপুনি আৰ্মিৰ পৰা আহি খেতি লাগিছে। পেলাই মই খেতি পথাৰতে। কিমান বিঘামান কৰিছে? মই 15 বিঘামান কৰিছোঁ। উৎপাদন ভালনে? উৎপাদনটো ভাল, কিন্তু মানে হেৰি পোৱা নাযায়, খৰচটো অধিক। আৰু আমি মানেতো হাজিৰা মানুহ বিচাৰি নাপাওঁ। আৰু গাড়ীবিলাকো যিবিলাক গাড়ী আহিছে তেওঁলোকেও মানে অতিৰিক্ত দাম লৈছে। কাৰণ আমিও পঞ্জাৱ হাৰিয়ানাত দেখিছিলোঁ, তাত ৰেটবিলাক বহুত কম আছিলে। কিন্তু পঞ্জাৱত কাটিলে পৰ বিঘা সিহঁতে তাত কমচে কম ইয়াত আমাৰ এতিয়া 2200 টকাকৈ কাটিছে পৰ বিঘা মেচিনেৰে। কিন্তু তাত আকৌ গাড়ী, তাৰ লগত ট্ৰেক্টৰ 300-400 যাতে ডিষ্টেঞ্চ লৈ কাটিছে। গতিকে এতিয়া 2500 ওপৰৰ পৰা 2600লৈকে মানে এজন কৃষকে এবিঘা মাটি কাটোতে 2500কৈ বা 2600কৈ টকা তেওঁলোকে মানে খৰচ হৈছে। তাৰ বাহিৰে চাওক আপোনালোকে, আমাৰ ৰাইজে ইমান ৰ'দত পৰি কাম কৰি চুৰুপে, আমাৰ আগৰ এজন বাপে কথাখিনি কৈয়ে গৈছে, তো পৰ বিঘা 12,000-13,000 টকাকৈ খৰচ হয়। গতিকে আমি আমাৰ ফালৰ পৰা আমি এইটোৱে ক'ব বিচাৰোঁ, চৰকাৰে যাতে কিবা এটা হেৰি কৰি পেলাই আমাৰ কৃষকসকলৰ যাতে ভৱিষ্যতটো উন্নতি, আৰু যাতে যিবিলাক নেকি বাহিৰৰ পৰা আহি পেলাই বেপাৰীয়ে হওক যোনেই নহওক, তেওঁলোকে যাতে এইবিলাক ধানবিলাক যাতে ল'ব নোৱাৰে, আৰু উচিত মূল্যত যাতে তেওঁলোকে ধান বেপাৰী হ'লেও
উচিত মূল্যত যাতে তেওঁলোকে কিনিব পাৰে সেইটোৱে মই বিচাৰোঁ তাৰমানে। ঠিক আছে, আপুনি এটা ভাল কথা কৈছে যে কি কৰিব লাগে আচলতে চৰকাৰে, আৰু অলপ স্পষ্টকৈ কওকচোন। যে ধান চাওক, এতিয়া বেপাৰীসকলে আহি ইয়াত ধান লৈছে 700 টকাত লয়, কিন্তু FCIত দিলে 1100 টকা পায়। এই যে FCI আৰু বেপাৰীৰ মাজৰ যিটো মানে ব্যৱধান, মানে সেই ব্যৱধানটো নাইকিয়া কৰিবৰ কাৰণে আপোনাৰ মতে কি কৰিব লাগিব? নাই, আমাৰ সেইটো ফালৰ পৰা চৰকাৰৰ ফালৰ পৰা আমি অনুৰোধ কৰিম, আমাৰ ডিষ্ট্ৰিক্টৰ যিজন DC আছে তেওঁক আমি এটা অনুৰোধ কৰিব বিচাৰিম, তেওঁ যাতে এই বস্তুবিলাক যাতে তেওঁলোকে বেপাৰীবিলাকে যিবিলাক কম ৰেট লৈ পেলাই আমাক যিটো FCI সুবিধা, সেই সুবিধাটোক যাতে গাঁৱৰ মানুহখিনিক যাতে সকলোকে দিব পাৰে, সুবিধাকণ দিব পাৰে, মানে সেইটোহে আমি বিচাৰোঁ। FCIটো আপোনালোকৰ গাঁৱত এতিয়া গুদাম নাই? গুদাম নাই। আমাৰ তাত কি কৰে, আমাৰ কৃষকসকলে যদি যায় এইবাৰ ধান বা তেওঁলোকে লৈ যায়, লৈ যোৱাৰ পাছত কি কৰে তেওঁলোকে এনেকুৱা ধৰণকে কৰিব, আমাৰ যেনেকৈ কৃষকে যিখিনি ধান লৈ যাব তাত মানে ধুনীয়া চক্কৰ কটাই, মানে তাত অমুক কাগজ নাই, তমুক কাগজ নাই, আধাৰ কাৰ্ড নাই, পেন কাৰ্ড নাই, কিবা নাই, এইখন বেয়া হৈছে, এইখন ফৰ্ম বেয়া হৈছে, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু বেপাৰীবিলাকক যাতে FCIত লাহান দিব নোৱাৰে, আমি সেইটো ফালৰ পৰা বিচাৰোঁ। কাৰণ তেওঁলোকে তলৰ ফালৰ পৰা টকা দি পেলাই মানে তেওঁলোকৰ ধানটো মানে ষ্টক কৰি লয়। কিন্তু কৃষকবিলাকৰ যিজনে একচুৱেলি প্ৰকৃত কৃষক তেওঁ মানে তাত যাই পেলাই যদি ধান লৈ যায়গৈ, তাৰ ধানটো কেতিয়াও নুঠায়। বিভিন্ন বাহানা উলিয়ায়, বিভিন্ন বাহানা উলিয়ায়। আধাৰ কাৰ্ড নাই, হয়, ধানটো আকৌ ৰুলাৰ কৰিব লাগিব, কিবা কৰিব লাগিব, এনেকুৱা ধৰণৰ ঢেৰ ধৰণৰ কথা কয় তেওঁলোকে। তাৰ বাবে এতিয়া ধৰক কোনে এইটো প্ৰক্ৰিয়াটো নাইকিয়া কৰিব পাৰিব? কোনে? DC? আমাৰ ওচৰৰ যেনেকৈ আমাৰ ডিষ্ট্ৰিক্টৰ যিজন DC আছে, আমি তেখেতক অনুৰোধ কৰিম তেওঁ যাতে FCI বিলাকত, আৰু আমাৰ ৰাইজে আমি দেখিছোঁ পঞ্জাৱ হাৰিয়ানা এইবিলাক জেগাত কি কৰে, যেতিয়া নেকি ধানৰ ছিজন আহে FCI মানুহ ইয়াত আহি গোটেইবিলাক কাঠা হৈ তেওঁলোকে এইবিলাক কাম কৰে। কিন্তু তেওঁলোকে ইয়াত কি কৰে, FCI বিলাক তাত বহি থাকে, গম পাইছে? তেওঁলোকে ওপৰতে বহি তেওঁলোকে টকাবিলাক দি আছে। গতিকে FCI মানুহবিলাক আমাৰ তাত সোমাব লাগে কৃষকৰ তাত। কৃষি বিভাগৰ মানুহ কোনোবা আহিছেনে ইয়ালৈ? নাহে। এগ্ৰিকালচাৰো ইয়াত এজনো নাহে। তেওঁলোকে এইটো ছিজনত কি কৰিছে নকৰিছে, ৰাইজে কেনেকৈ কাটিছে, কি কৰিছে, এতিয়া চৰকাৰে এগ্ৰিকালচাৰত নানা ধৰণৰ গাড়ী পৰ্যন্ত দিছে, ধান ৰোৱা পৰ্যন্ত বস্তু বিহানি দিছে, কিন্তু তেওঁলোকে এইবিলাক একো হেৰি নকৰে। গতিকে কৃষক এতিয়া চাওক, এগ্ৰিকালচাৰ আমি ডিষ্ট্ৰিক্টত এটা এগ্ৰিকালচাৰ অফিচ থাকে, তেওঁলোকেতো একো হেৰিয়ে নাই, না ধান ৰোৱা সময়ত আহে, না ধান কটা সময়ত আহে। এতিয়া ধান কটা সময়ত তেওঁলোকে আমাৰ তাৰ ফালৰ পৰা যদি আমাৰ গাড়ী দিয়ে ধান কটা, এতিয়া এইবিলাক পাব্লিকৰ পৰা আমি যিখন গাড়ী পাইছোঁ তাতকৈ আমি ৰেটটো কম পালোহেঁতেন। গতিকে সেইফালৰ পৰা যাতে আমি অনুৰোধ কৰিম, আমি DC ছাৰক অনুৰোধ কৰিম যাতে তেওঁ যাতে এইখিনি ক্ষেত্ৰত যাতে তেওঁ সক্ৰিয় ভূমিকা ল'ব বুলি আমি তেওঁক। ঠিক আছে, আমিও আশা কৰিছোঁ। খেতিয়ক থাকিলেহে ৰাইজ থাকিব, হয়নে? দেশখন থাকিব। কৃষকে যদি শস্য উৎপাদন কৰি নিদিয়ে, আমি নিজকে ডাঙৰ মানুহ বুলি কেতিয়াও পৰিচয় দিব নোৱাৰিম। সেয়ে আমি অনুৰোধ জনাব বিচাৰিছোঁ, আমাৰ যিগৰাকী আয়ুক্ত আছে মৰিগাঁও জিলাৰ, তেখেত এগৰাকী সঁচাকৈয়ে ভাল মানুহ। তেখেতৰ জৰিয়তে হয়তো এই বিষয়টো অকণমান তদাৰক কৰিলে নিশ্চয় আমাৰ কৃষকসকলে কিছু ভাল সুবিধা পাব, বা আচলতে সুবিধা নহয়, এতিয়া যিটো ধানৰ দাম, হয়নে, এই যে উচিত মূল্য পাব, হয়নে, সেইটো যাতে কৰি দিয়ে, তাৰ বাবে আমি তেখেতক ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে অন্ততঃ কৃষকসকলৰ মনৰ খবৰ লওক আৰু লৈ ধানৰ যাতে উপযুক্ত মূল্য পায়। আমাৰ মাজত আৰু এগৰাকী আছে খেতিয়ক, আপোনাৰ পৰিচয়টো কওক। নমস্কাৰ, মোৰ নাম শ্ৰী সীতাপদ ডেকা। হয়, আপুনি কিমান বিঘামান খেতি কৰিছে? মই খুব বেছি কৰা নাই, 6 বিঘামান লগাইছোঁ। 6 বিঘামান যদিও লগাইছোঁ, এইবাৰ ধৰি লওক খেতি খুব বেছি বেয়া হোৱা নাই, ভাল হৈছে। কিন্তু খৰচটো যথেষ্ট হৈছে, ওপৰতো বক্তা কেইজনমানে কৈয়ে গৈছে বাৰু, খৰচ যথেষ্ট হৈছে। গতিকে খৰচৰ অনুপাতে আমি মানে সঠিক মূল্যটো পোৱা নাই বৰ্তমান। এতিয়া আমি শুনিব পাইছোঁ FCIত মানে হয়তো 1100 টকা 1200 টকা প্ৰতি মোনত। আমি আৰু সেইখিনিতো আমাক নিদিয়ে বাৰু এতিয়া বৰ্তমান কাষ্টই কি কয় ব্যৱসায়িক সন্থাই। গতিকে আমি এতিয়া 700 টকা বা 750 টকা এনেকুৱা মূল্যহে আমি এতিয়া ধান দিব লাগে। আৰু আমাৰ যিহেতুকে আমি অভাৱী কৃষক, আমাৰ এতিয়া বৰ্তমান অভাৱ, আমি 700 টকা দিলেও আমি ধান দিব লগা অৱস্থা। কিয়নো আমি ধান কাটিবৰ সময়ত আমি মূলধন জমা নাথাকে। আমি যিহেতুকে আমি এতিয়া জনসাধাৰণে ধান কটা মানুহ কম, গতিকে কমৰ ক্ষেত্ৰত আমি ধান কাটিবৰ কাৰণে উপযুক্ত বয়স পাৰ হৈ যোৱাটো আমি ধান কাটিব নোৱাৰোঁ। গতিকে ধান কাটিব নোৱাৰাৰ ফলত আমি কৃত্ৰিম পদ্ধতিৰে তাৰমানে নতুন আমাৰ গাড়ী উলিয়াইছে এতিয়া বৰ্তমান, ধৰি লওক ধান কটা মেচিনেদি আমি কাটিব লগা হয়। ফলত আমি মানে অতিৰিক্ত পইচাটো দিব লগা হয়। ধৰি লওক ধান কাটোতে যদি আমাৰ 2000 বা 2500 টকা লয়, আকৌ ট্ৰেক্টৰ দি আকৌ ফিল্ডলৈকে আনিব লাগে, এনেকৈ ধৰি লওক আমাৰ 3000 মান টকা খৰচ হৈ যায়গৈ। গতিকে আমি অন্যান্য খৰচ আমি আৰম্ভণিৰ পৰা লগাওঁতে ৰোৱা কোৱাৰ পৰা ধৰি পেলাই যিমানখিনি খৰচ হয়, মোটামুটি আমাৰ সেই ওপৰতো বক্তাই কৈ গৈছে 12,000 10,000 এনেকুৱা খৰচেই হয়।
গতিকে আমি এতিয়া আহোঁ ধানখিনি বিক্ৰী কৰা সময়ত সেইটো মানে আমাৰ মূলধনটোহে ঘূৰি আহে। আমাৰ লাভা বুলিও কথা নাথাকে, লাভটো নাথাকে। আমি ভৱিষ্যত চলিবৰ কাৰণে আমি যিহেতুকে খেতিয়ক, খেতি নকৰিলে আমাৰ বিকল্প ব্যৱস্থা নাই, গতিকেহে আমি খেতি কৰিব লগা হৈছে। কিন্তু আমি মানে ৰেগুলাৰ যিটো হাজিৰা কৰি আছোঁ তাকো আমি নাপাওঁ। এতিয়া আমি ধান বিক্ৰী কৰি পেলাই যিটো হাজিৰা আমি আৰম্ভণিৰ পৰা কৰি আছোঁ সেইটো সঠিকভাৱে আমি নাপাওঁ, কাৰণ ধানৰ ৰেটটোহে আমাক হাজিৰাটো দিব। গতিকে আমি এই ক্ষেত্ৰত আমি ধৰি লওক সঠিক হাজিৰাটো বা সঠিক মূল্যটো পাবৰ কাৰণে আমাৰ উপযুক্ত চৰকাৰৰ ফালৰ পৰা যদি বা DC মহোদয়ে যদি আমাক অলপ মানে গাইডলাইন দি পেলাই বা আমাৰ সামাজিক দিশৰ ফালৰ পৰা চাই চিতি লৈ মানে কৃষকৰ কাৰণে সুব্যৱস্থা এটা কৰি দিয়ে। FCIত দিব লগা হ'লে আমি FCIত যাওঁতে আমাৰ গাড়ীখন আমি ভাড়া গাড়ী এখন লৈ যাওঁ। আমাৰ গাড়ীখন মই 100 মোনে ধান লৈ গ'লোঁ যেনিবা, 100 মোন ধানত যদি মই এসপ্তাহ বহিব লাগে, প্ৰতিদিনাখনে মই 1000 টকাকৈ হ'লেও মই 10 দিন থাকিব লগা হ'লে মই 10 দিনৰ হাজিৰাটো বা গাড়ীখনৰ ভাড়াটো দিব লাগিব, মানে 10,000 টকা দিব লাগিব। মই FCI নিয়াতকৈ মই ইয়াতে 500 টকাতে বেচাই ভাল হ'ব। তেনেকৈ হ'লে 500 টকাত বেচিব লগা এইটো কাৰণে হয় যিহেতুকে আমি ধান কটা গাড়ীত পইচা দিব লাগে, আমাৰ পইচা নাই, মূলধন নাই, গতিকে আমি 500 টকা হ'লেও মানে দি দিব লগা হয়। গতিকে আমাৰ এই ক্ষেত্ৰতে মানে যথেষ্ট অসুবিধা হয়। গতিকে আমি যদি চৰকাৰে আমাক কিবা এটা সুবিধা কৰি আমাৰ উপযুক্ত দামটো যদি বা বেপাৰী সন্থাকে কিবা এটা নিৰীখ কৰি দিয়ে, আপোনালোকে এনেকৈ কিনক, আপোনালোকেও পেট এটা আছে, আপোনালোকেও খাব লাগিব, গতিকে আপোনালোকে 800 টকা কিনক, FCIত যাই পেলাই 1000 টকাত বিক্ৰী কৰক বা 900 টকাত বিক্ৰী কৰক, আপোনাৰ 100 টকা এটা বেনিফিট হৈ আছে। গতিকে এনেকুৱা এটা কিবা এটা সুব্যৱস্থা কৰি দিয়ে, আমি DC মহোদয়কে আমি অনুৰোধ জনাম, বা আমাৰ চৰকাৰ, আমাৰ বৰ্তমান BJP চৰকাৰ মন্ত্ৰী মহোদয় বা কোনোবা যোনেই আছে প্ৰতিনিধি, তেখেতসকলৰ থ্ৰুৱেদি আমাক যাতে সঠিক এটা মূল্য পাওঁ, কৃষকখিনিয়ে আমি সঠিক কিবা এটা মূল্য পাই পেলাই যদি আমি জীৱিকা নিৰ্বাহ কৰিব পাৰোঁ, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ঠিক আছে, ভাল লাগিল যে আপুনি খেতিয়ক নহয়, মই এজন ডিফেন্সাৰ হয়। মই ডিফেন্সাৰ মানুহ হওঁ। খেতি কৰিছোঁ 1 বিঘা 2 বিঘা বা 5 বিঘামান কৰিছোঁ আৰু, হয়নে নহয়? ডিফেন্সাৰ মানুহ। তাৰপিছত এতিয়া কি বৰ্তমান যিটো মানে পৰিস্থিতি হৈ আছে, খেতিয়ক গোটেইখিনি মানুহে বিপদত আপুনি ধান চাওক, আপুনি চাওক, আপুনি এতিয়াই লৈ যাব পাৰিব, হয়নে নহয়? মই এতিয়া ডিফেন্সৰ পৰা মই কাম কৰিম দে, মই নিজৰ ব্যক্তিভাৱেদি কৰিম। ঠিক আছে, ঠিক আছে, ভাল লাগিছে। আপুনি তথাপিও খেতি কৰিছে। এয়া দেখিছেনে ধান, এয়া ৰাইজে এনেদৰে মেলি আছে। এয়া ধান, এয়া মানে এতিয়া আপোনালোকে দেখুৱালে ভাল। এয়া শালি খেতিৰ নিচিনা ধান, মানে একদম ফটফটীয়া চাফা হৈ আছে। হয় হয়, এয়া দেখিছেনে ধান 760 টকা দিবলগীয়া হয়। গতিকে আমি এই ধানটো যদি 700, য'ত নেকি FCIত আমি 1100 টকা পাওঁ, কিন্তু আমাক FCI মানে এইটো সুবিধা নিদিয়ে। এতিয়া বেপাৰীসকলে লৈ যাই পেলাই মানে তাত তেওঁলোকে 2 নম্বৰ ধান্দা কৰি পেলাই তাত FCIত ধানটো। হয় হয়, এয়া একদম মানে শুকান এইফালে আহি থকা শালি খেতিৰ নিচিনা মানে চপোৱাবলৈ ধুনীয়া হৈছে ধানবোৰ। এয়া দেখিছেনে? এয়া মই আকৌ আহিছোঁ যে এইবাৰ কিমান মোনমান আছে ধান? অনুমান কিমান মান হ'ব? 300 মোনমান হ'ব নেকি? মই ব্যক্তিগত কিমান মান হ'ব? মোৰ 150 মান হ'ব। 150 মোন না? ঠিক আছে বাৰু। এয়া দেখিছেনে? একদম মই আকৌ কৈছোঁ কি সুন্দৰ ধান, আৰু ওপৰত মানে ৰ'দ আছে। এয়া একদম মানে এইবাৰতো খেতিয়কসকলৰ কাৰণে ভাল বুলিহে ক'ব লাগিব। দিনটো এইকাৰণে ভাল, ৰ'দে সুবিধা দিছে, কিন্তু গৰমে দহিছে, সেইটো হ'বই। কোনোবা ফালে সুবিধা দিলে কোনোবা ফালে অসুবিধা হয় বাৰু, কিন্তু ইয়াত ধান দেখিছেনে? একদম কি ধুনীয়া ফটফটীয়া ধান একদম। গতিকে এইবোৰ গতিকে মই DC মহোদয়ক এটা অনুৰোধ জনাব বিচাৰিছোঁ, ছাৰে নিশ্চয় আমাৰ জিলাখনৰ কাৰণে বহুত ভাল কাম কৰি আছে। তেখেতে যাতে অন্ততঃ এই খবৰটো ৰাখে যে আমাৰ খেতিয়কসকলে কেনেদৰে ধান এতিয়া বিক্ৰী কৰিব, হয়নে? ইমান কম মূল্যত বিক্ৰী কৰিলে আমাৰ খেতিয়কসকলৰ বাবে কেতিয়াও মানে লাভজনক নহ'ব। গতিকে ছাৰে যাতে উপযুক্ত ব্যৱস্থা লয়, তাৰে এটা আশা কৰিছোঁ। আৰু আমাৰ খেতিয়কসকলকো ক'ব বিচাৰিছোঁ, নিশ্চয় কিবা এটা ব্যৱস্থা হ'ব। আপোনালোকে 2 দিন ধৈৰ্য ধৰক। হয়, খেতি বাতি কৰিছে যেতিয়া কামলাক দিব লাগিব, খেতি কৰা মানুহক দিব লাগিব, ধান কটা মেচিনক দিব লাগিব। ধান কটা মেচিনেতো 10 দিনলৈ বাট চাই নাথাকে, তেওঁ লগে লগে দিব লাগিব। আৰু ধান কাটিবলৈ অহা মানুহজন তেওঁ হাজিৰা কৰিছে, এখন ঘৰ সংসাৰ আছে, তেওঁকো দিব লাগিব। কিন্তু আমি যদি ধানখিনিয়ে বিক্ৰী কৰিব নোৱাৰোঁ, তেনেহ'লে আমি ক'ৰ পৰা দিব? গতিকে তেনেকুৱা কথাটো আছে। এয়া ধানেই ধান, এয়া দেখিছেনে আপোনালোকে?
নিশ্চয় নিশ্চয় ইয়াৰ ব্যৱস্থা হ'ব। এইখন এখন ফিল্ড, ইয়াত ৰাইজে এনেদৰে মানে ধানবোৰ মেলিছে, ধান কাটিছে আৰু মেলিছে। এয়া লাচি লৈ আহিছে। আগতে ধৰক আমাৰ বঙলা ভাষাত ক'লে লাচি কটা বুলি কয়, এতিয়া কিন্তু মুঠি কাটিছে আচলতে। এয়া মুঠি কাটিছে, একদম মানে শালি খেতিৰ নিচিনাকৈ চপাইছে। এইবোৰ বৰ সুন্দৰ হৈছে। অকণ ওচৰলৈ আহি দেখুৱাই দিব লাগে। হয় হয়, এই ডাঙৰি কৰি বান্ধি লৈ আছে। বড়ো খেতিত আচলতে ডাঙৰি নাবান্ধেই হে, কিন্তু এইবাৰ মানে ইমানেই সুবিধা দিছে। এয়া দেখিছেনে গোটেই ফিল্ডখন একদম ধানেই ধান হৈ আছে। এই ফিল্ডখনত কিমানজনমান মানুহৰ ধান আছে এতিয়া? 100জনমান মানুহ আছে ন? মোৰ তাতে 200 মোন পৰিব। মোৰ তাতে 200 মোন পৰিব। তাৰপিছত এই আমাৰ মাষ্টৰ মই এতিয়া 400 মোন মান ধান হ'ব। হয়, আপোনাৰ 400 মোন মানুহ ন? ঠিকে আছে। কি কৰিব এয়া মই ধান এলা কাটিছোহে। হয় 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 হয়, এতিয়া শুকুৱাই আছো। এয়া মানে চব মানে হাজিৰা পত্ৰ লগাই মানুহ এইবিলাক গাড়ীয়েদি কাটি এইবিলাক ধান আপুনি দেখিছে। নিশ্চয় নিশ্চয়। এইটো ধান হ'ল এইটো কি ধান? আইজং নেকি? এইটো আইজং নহয়, এইটো সোণালী পিংক বুলি কয়। এইটো সোণালী পিংক ন? সোণালী পিংক। হয় হয় হয়, অকণমান ওচৰত আহি দেখা। ওচৰত ধানটো এনেকৈ এই দেখুৱাই সোণালী পিংক বুলি কৈছে এইটো ধান। আমাৰ আগতে আইজং ধান আছিলে বেছিকৈ, হয়নে? এই আইজঙৰ নিচিনাই দেখিছে এইটো। নামটো অকণমান হেৰি হৈছে, আইজঙতকৈ অকণমান ডাঙৰ চাগে। হয় হয় হয়, আইজং ধানটো বহুত মিহি আছিলে। ঠিক আছে। হয় হয়, এয়া ধানেই ধান, মানে গোটেই ফিল্ডখন ধানেই ধান হৈ আছে। নহয় ধানবোৰ চবেই ভাল, কিন্তু কথা হৈছে কি এতিয়া দামটোহে আমি উপযুক্তভাৱে পোৱা নাই। কথাটো হৈছে সেইটোৱে, ধানখিনিতো চবেই ভাল। মই আগতেও কৈছোঁ, একদম টিকা ফটা ৰ'দত ধান শুকুৱাইছে ইয়াৰ ৰাইজে, প্ৰখৰ ৰ'দ। হয় হয়, এইবাৰ মানে জেঠৰ যি 12খৰ বুলি কয়, এইবাৰহে হৈছে আচলতে, বিশেষকৈ দিছে হয়নে? এই ৰ'দত তেওঁলোকে ধান শুকুৱাইছে, হয়নে? ঠিকে আছে, আমি আশা কৰিছোঁ আমাৰ DC মহোদয়ে এটা উপযুক্ত ব্যৱস্থা ল'ব, হয়নে? কেৱল যে মতা মানুহে আছে, সেই মহিলাসকলেও ধানৰ ব্যৱস্থা কৰি আছে। তেওঁলোকে ধান শুকুৱাই আছে। দামতে বিক্ৰী কৰোঁ, কম দামতে খাওঁ, কাৰণ আমি অভাৱী মানুহ। খেতি কৰি পেলাই তাৰপিছত বেপাৰীক মাতোঁ, বেপাৰীয়ে দিয়ে কম দাম, আৰু পইচাৰ লগতে কম দামতে দিছোঁ, উপায়টো নাই। তাৰপৰা এইবাৰ আমি ভাবিলোঁ কি, মই বিশেষকৈ ভাবিলোঁ এবাৰ এগ্ৰিকালচাৰত গ'লোঁ। তাৰপৰা কাগজ এখন ওলাওঁ, আমি FCI গোদামত আমি ধান দিম বুলি পেলাই। তাৰপৰা FCI গোদামত কিমান দিন গৈছোঁ, হেৰিত কি বুলি কয় এগ্ৰিকালচাৰত, কিন্তু আজিলৈ কাগজখন উঠাব নোৱাৰিলোঁ। মই আজিলৈ পোৱা নাই। এতিয়া সোমবাৰলৈ আকৌ মাতিছে এখন, মানে ইয়াত হেৰিত কি বুলি কয়, হেৰিত ধান দিয়া, FCI ধান দিয়া এগ্ৰিকালচাৰত মই গৈ আছোঁ। তাৰপৰা এই সোমবাৰদিনাখন আকৌ মাতিছে। মানুহজনে নানা ৰকম মানে সাধাৰণ চহী এটাৰ কাৰণে নানা ৰকম মানে হেৰি দিয়ে, অভিযোগ দিয়ে। আমাৰ হেৰি নাই, মোৰ অসুখে হৈ আছে, চিভিলতহে আছোঁ, এনেকৈ কৈ ঘূৰি আছোঁ আজিলৈ নাই। এতিয়া উপায় নাই, বেপাৰীকে কম দামত 30 টকা 20 টকা যি পাইছোঁ দিছোঁ আৰু খেতি কৰি বুঢ়ী হৈছোঁ আৰু। দীপ্তি বাংঠাই। ধান ভালে হৈছে যথেষ্টখিনি, কিন্তু এতিয়া মানে মানুহখিনিয়ে, এতিয়া আমাৰ বিশেষকৈ ওপৰৰ মানুহখিনিয়ে আমাক সহায় কৰিলে আমি ভাল পাওঁ আৰু। কথা ক'ব নাজানো দিয়ক, নালাগে দিয়ক কথা ক'ব জানিব, একে ডাইৰেক্ট খেতিয়ক মানুহ আমি, ডাইৰেক্ট খেতি কৰাই ভাল আকৌ। খাৰাং খাচকৈ কথা ক'ব, তাতে আচল। কিন্তু এয়া যে গোদামে আমাক মাতি আছে বাৰু ধান দিবৰ কাৰণে, কিন্তু কাগজখন নিলেহে এতিয়া আমাৰ ধান ৰখায়। সেই বুলি মই এবাৰ ধান হেৰি কৰি এয়া গাড়ী এখনকো ল'লোঁ। সেইখন গাড়ী নহয় এইখন, এতিয়া মানে সেয়া ধানত ধান লৈ যায়, উঠাই তাত দিমগৈ বুলি ভাবিলোঁ। কিন্তু এতিয়া কাগজখনকে মই বনাব পৰা নাই আজিলৈ। মাটি পতা লাগে, কিবা লাগে। এবাৰ এতিয়া মাটি বাৰীও নাই ইমান, লোকৰ মাটি কেইটামান খেতি কৰোঁ, তামান মানে বিক্ৰী কৰোঁ, আকৌ তাতে আকৌ কিবা এটা কৰোঁ, এনেকৈ মানে চলি আছোঁ আৰু। ঠিক আছে, হ'ব বাৰু, নমস্কাৰ। হয়নে? হয় হয় হয়, ঠিক আছে। মই ভিডিঅ'টো ইমানতে সামৰিম এতিয়া, যে আমি আশা কৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ যি উপায়ুক্ত আছে বা আয়ুক্ত মহোদয় আছে, তেখেতে যাতে উপযুক্ত ব্যৱস্থা লয় তাকে কামনা কৰিছোঁ। আৰু আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে সকলোতে প্ৰচাৰ এটা কৰি যাওক, যাতে আমাৰ খেতিয়কসকলে উপযুক্ত ধানৰ মূল্য পায়, খেতিয়কসকল যাতে বাচি যায়। আৰু খেতিয়কসকল থাকিলেহে কিন্তু দেশখন থাকিব।
খেতিয়কে যদি ধান উৎপাদন কৰি নিদিয়ে শস্য উৎপাদন কৰি নিদিয়ে আমি যিমানেই ডাঙৰ মানুহ নহওঁ কিয় কেতিয়াও মানে আমি বাচি থাকিব নোৱাৰিম শেষত এটা কথা কিন্তু মই ইয়াতে ক'ব বিচাৰোঁ যে এগ্ৰিকালচাৰ ছাইডত প্ৰথম স্বৰূপে খেতি কৰাৰ ক্ষেত্ৰত আমাৰ এগ্ৰিকালচাৰ যি নেকি আমাৰ ডিষ্ট্ৰিক্টত নেকি এটা এগ্ৰিকালচাৰ অফিচ আছে তেওঁলোকে মানে আমাক সকলো ফালৰ পৰা যাতে সহায় সহযোগিতা কৰে তেওঁলোকৰ ফালৰ পৰা আমি তেওঁলোকৰ অফিচৰ পৰা আমাৰ মানে ইয়াত গাঁৱত কেতিয়াও নোসোমায় আৰু ক'ত কি হৈছে নহৈছে তেওঁলোকৰ খবৰো নাই আৰু এইটো আমি চাওক চুৰুৰ পৰা সাৰৰ পৰা ধৰি গোটেই বস্তু আমি প্ৰাইভেটৰ পৰা কিনি পেলাই কাম কৰিব লাগে কোনো এগ্ৰিকালচাৰ ছাইডৰ পৰা আমাৰ কোনো এটা সুবিধা নাপাওঁ গতিকে আমি DC মহোদয়ক এটা অনুৰোধ কৰিম তেওঁ যাতে আমাক যাতে এগ্ৰিকালচাৰ ছাইডৰ পৰা খেতি ছিজন হ'লে যাতে তেওঁক সুবিধাখন কৰি দিয়ে আমি এইটোৱে মানে তেওঁক এটা অনুৰোধ কৰিছোঁ ঠিক আছে ময়ো আপোনালোকৰ লগতে এটা তেখেতক অনুৰোধ জনাব বিচাৰিছোঁ যে ছাৰে যাতে অন্ততঃ এইকণ সুবিধা কৰি দিয়ে আমাৰ খেতিয়কসকলে কেৱল তীখাবৰীতে নহয় গোটেই মৰিগাঁও জিলাখনেই হৈছে বুঢ়ো খেতি প্ৰধান মানে এটা অঞ্চল গতিকে ইয়াতে নাই বৰঝাৰিত আছে কি বুলি কয় আপোনাৰ ঔজাৰিত আছে গড়মাৰিত আছে সিপিনে মায়ঙত আছে ভলুকা গৈছে যে কেৱল এজন খেতিয়কৰে নহয় গোটেই জিলাখনৰ যিসকল খেতিয়ক আছে সকলোকে যাতে DC মহোদয়ে সমানে চাই বা বেপাৰীসকলৰ জৰিয়তে ধান দিয়াৰ ব্যৱস্থা কৰি বা FCIৰ জৰিয়তে উপযুক্ত মূল্যৰে ধান কিনি লৈ যায় তাকেই কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে যদি চাই ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ কৰিব আৰু শেষত পুনৰবাৰ আপোনালোকক শ্ৰদ্ধা জনাই ইমানতে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ আমি খাতিক অসমীয়া আমি খাতিক খেতিয়ক বুলি কৈ ধানৰ ৰেট কেনেকুৱা আছে মোন এতিয়া 720 টকা ন FCIত কিমান দিছে বেপাৰী আৰু দোকানী ন ঠিকে আছেনে বাৰু দামটো অঁ